Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আনিছো কম্পিউটাৰ যিখন আছিল ICTC ক্লাছ 6 ৰ চেপ্টাৰ নম্বৰ 2 ৰ কোৱেশ্চন আনসাৰ। আগৰ ভিডিঅ'ত আমি কোৱেশ্চন আনসাৰৰ মানে আগতে থিওৰি পাৰ্টখন মই চাইছিলো। এই ভিডিঅ'ত মই কি চাম মানে তোমালোকৰ যিখিনি কোৱেশ্চন আনসাৰ আছে এই কোৱেশ্চন আনসাৰখিনি আজি ইয়াতে ডিসকাস কৰিম। এক্সাৰসাইজ ইয়াতে তোমালোকৰ 1 নম্বৰত দি আছে তোমালোকৰ ফিল ইন দ্য ব্ল্যাঙ্ক মানে তোমালোকৰ খালি ঠাই পূৰ কৰিব দিছে। ইয়াতে কি দিছে ডিভাইস আর ইউজ টু ডিসপ্লে ইনফরমেশন মানে আমার কি হয় কোনটো ডিভাইস আমার কি করে আমার ডিসপ্লে করে ইনফরমেশন তোমালোকৰ ভিডিও হ'ব পাৰে তোমালোকৰ অডিও হ'ব পাৰে ছবি হ'ব পাৰে কিবা লিখা হ'ব ইনফরমেশন আমাকে ডিসপ্লে কৰি দেখাই দিয়ে আমাৰ কি হয় খালি ঠাই তোমালোকৰ কি হ'ব আউটপুট ডিভাইস ও ইউ টি আউটপুট ডিভাইস এটা কি হ'ব তোমাৰ ও দুটা হৈছে এটা হ'ব তোমালোকৰ আউটপুট ডিভাইস এক নম্বৰত খালি ঠাই তোমালোকৰ কি হ'ব আউটপুট ডিভাইস তোমালোকৰ পেজ নম্বৰ কিমানত দি আছে পেজ নম্বৰ 9 তোমালোকৰ পেজ নম্বৰ 9 ত আছে এটা আউটপুট ডিভাইস আর ইউজ টু ডিসপ্লে অর প্রডিউস ইনফরমেশন তোমালোকৰ খালি ঠাইত কি হ'ব এটা হ'ব আউটপুট ডিভাইস পেজ নম্বৰ 9 কোৱেশ্চন নম্বৰ 2 the pen tablet is কি হয় এটা সব pen tablet is a drawing tools pen তোমালোকৰ পেন টেবলেট তোমাৰ ড্ৰয়িং কি টুল হয় ইয়াতে তোমালোকৰ শুদ্ধ আনসাৰ হ'ব ডিজিটাল কি হ'ব এটা ডিজিটাল এর শুদ্ধ আনসার তোমালোকৰ কি হলে ইয়াতে ডিজিটাল তোমালোকৰ পেজ নম্বৰ কিমান আছে পেজ নম্বৰ মই দেখাই আছো পেজ নম্বৰ 10 ত আছে তোমাৰ পেজ নম্বৰ 10 ত আছে ইয়াতে এটা তোমালোকৰ চাও ইট ইজ মানে কি পেন ইট ইজ মানে কি পেন টেবলেট ইজ এ ডিজিটাল ইয়াতে কি হ'ব আমাৰ ডিজিটাল ড্ৰয়িং টুল শুদ্ধ আনসাৰ হ'ব তোমালোকৰ ডিজিটাল কোৱেশ্চন নম্বৰ 3 খালি ঠাইত আছে তোমালোকৰ চাও ইজ দা প্ৰাইমেৰী মেমৰি অফ কম্পিউটাৰত প্ৰাইমেৰী মেমৰি আমাৰ কম্পিউটাৰত কি পাইছো আমি কিতাপত দেখো আমাৰ আছিল RAM RAM মানে আমাৰ কি আছিল RAM প্ৰাইমেৰী মেমৰি তোমালোকৰ সব পেজ নম্বৰত কিমান দি আছে এটা লিখি দিছো আমি RAM এটা লিখি দিছো RAM এটা পেজ নম্বৰটো চাইলো কিমানত আছে RAM ৰ সম্পূৰ্ণ নাম কি আমাৰ ইয়াতে কৈছে RAM is ইয়াতে আছে RAM ৰ সম্পূৰ্ণ নাম কি হয় random access memory সম্পূৰ্ণ নাম হয় random access memory পেজ নম্বৰ 12 ত আছে এটা চোৱা এটা RAM is the primary memory of computer RAM আমাৰ কি হয় primary memory of computer primary memory কি হয় RAM হয় RAM ৰ সম্পূৰ্ণ নাম কি হয় এখিনি আহিব পাৰে সম্পূৰ্ণ নাম কি হয় RAM ৰ কোৱেশ্চন নম্বৰ 4 খালি ঠাই আছে is the brain of a computer brain of computer আমাৰ কি কাক কোৱা হয় ইয়াতে brain of computer শুদ্ধ আনসাৰ তোমালোকৰ কি হ'ব শুদ্ধ আনসাৰ হ'ব CPU টো আমি কি বুলি কোৱা brain of computer CPU brain of computer সম্পূৰ্ণ নাম কি হয় তোমালোকৰ CPU পেজ নম্বৰত কিমানত আছে এখন আনসাৰ পেজ নম্বৰ 13 চোৱা তোমালোকৰ পেজ নম্বৰ 13 ত কি আছে CPU ইয়াতে আছে CPU ৰ সম্পূৰ্ণ নাম হৈ গ'ল সেন্ট্রাল প্ৰসেসিং ইউনিট ইয়াতে কি হয় the brain of computer কাক বুলি হয় CPU কোৱা হয় এটা চোৱা তলতে তোমালোকৰ দি আছে ইয়াতে পেজ নম্বৰ 13 ত ইয়াতে ধুনিয়াকৈ দি আছে এটা চোৱা ইয়াতে কি কৈছে the CPU central processing unit is often called brain of computer it is takes data as an input process it provide the available information as output এখিনি তোমালোকৰ আহিব যদি আহিব পাৰে এনেকৈ অতি CPU মানে কি হয় brain of computer কাক বুলি কোৱা হয় CPU সম্পূৰ্ণ নাম কি হয় এখিনি তোমালোকে লিখি দিলে হৈ যাব 2 নম্বৰত answer the following ইয়াতে কি কৈছে তলত দিয়া উত্তৰ দিয়ে the name the basic part of computer basic part কি হয় তোমালোকৰ এখিনি লিখিব দিছে आंसर তোমালোকৰ মই লিখি দি আছো ইয়াতে आंसर কি আছে the basic part of computer আমাৰ কি হয় এটা হৈ গ'ল মাউস 1 নম্বৰত 2 নম্বৰ হৈ গ'ল কিবোৰ্ড 3 নম্বৰ হৈ গ'ল আমাৰ সিস্টেম ইউনিট 4 নম্বৰটো হৈ গ'ল মনিটৰ তোমালোকৰ পেজ নম্বৰত দিয়া আছে 9 পেজ নম্বৰ 9 ত দিয়া আছে
নেক্সট কুৱেশ্যন, হোৱাট ইজ এন ইনপুট ডিভাইচ? ইনপুট ডিভাইচ কি হয়? তোমালোকে এইখিনি লিখি লোৱা, মই এইখিনি মুছি দিম এতিয়া। ইয়াতে এনসাৰটো আমাৰ কি আছে? তোমালোক এয়াৰ এনসাৰ কোনখন হয়? এয়া 2 নম্বৰ এনসাৰ ইয়াতে হয়। কুৱেশ্যন নম্বৰ 2 ৰ এনসাৰ কোনখিনি হয় তোমালোকৰ? এইখিনি হ'ব 2 ৰ। পেজ নম্বৰ 9 ত দি আছে, ইনপুট ডিভাইচ are used to give instruction to the computer. আৰু তোমালোকৰ এক্সাম্পল কি দি আছে? এক্সাম্পলত মই দি দিছো। এক্সাম্পল এটা হৈ গ'ল তোমাৰ মাউস, কিবোৰ্ড, স্কিনাৰ, ইটিসি, মানে আৰু কিবা কিবি আছে তোমাৰ, আৰু তোমালোকে বহুত কিবা কিবি আছে তোমালোকৰ। এটা তোমালোকৰ মাইক্ৰোফোন, মাইক্ৰোফোনটো আমাৰ কি হয়? ইনপুট ডিভাইচ হয়। এইখিনি হৈ গ'ল কুৱেশ্যন নম্বৰ 2 আনসাৰ। তোমালোকে লিখা নাই যদি লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি। কুৱেশ্যন নম্বৰ সি, নেম টু আউটপুট ডিভাইস। দুটা আউটপুট ডিভাইসের কি লিখিব দিছে? নেম লিখিব দিছে। এনসার সি নম্বৰ এনসার তোমালোকৰ হ'ব এইখিনি, মই লিখি দিছো। নেম অফ আউটপুট ডিভাইস, আউটপুট ডিভাইস তোমালোকৰ পেজ নম্বৰ 10 ত আছে। মনিটৰ, হেডফোন, প্ৰজেক্টৰ আৰু স্পিকাৰ, আৰু বহুত আছে। তাৰ পৰা আমি চাৰিটা লিখি দিছো। ইয়াতে মই মানে কুৱেশ্যনত কেইটা কৈছে? ইয়াতে দুটা লিখিব দিছে। এটা কৈছে টু আউটপুট ডিভাইস নেম, মই ইয়াতে চাৰিটা লিখি দিছো ইয়াতে। কুৱেশ্যন নম্বৰ ডি, হোৱাট ইজ সিপিইউ? সিপিইউ মানে কি হয়? অলপ আগতে মই কৈছো তোমালোকৰ সিপিইউ কি হয়। ইয়াৰ আনসাৰ মই ইয়াতে লিখি দিছো। সিপিইউ আমাৰ কি হয়? ডি নম্বৰ আনসাৰ তোমালোকৰ এইখিনি ডি নম্বৰ। আৰু তোমালোকৰ সব পেজ নম্বৰ কিমান দিছে? পেজ নম্বৰ 13 ত দি আছে, পেজ নম্বৰ 13 ত দি আছে। এটা কি দা সিপিইউ সম্পূৰ্ণ নাম হৈ গ'ল সেন্ট্রাল প্রসেসিং ইউনিট। ইট অফটেন কল ব্রেন অফ কম্পিউটার। ইয়াতে সাধাৰণতে আমি কি বুলি কয়? ব্রেন অফ কম্পিউটার বুলি কোৱা হয়। ইট টেক্স ডাটা এজ ইনপুট, ই ডাটা ইনপুট লয়, প্ৰসেস ইট, আৰু এটো প্ৰসেস কৰিব, এন্ড প্রভাইড দা এভেইলেবল ইনফরমেশন এজ আউটপুট, আৰু তাৰপিছত আমি কি আউটপুট ৰিজাল্ট দিব। তাক আমি কি বুলি কয়? এটা সিপিইউ। কুৱেশ্যন নম্বৰ ই, মেনশন দা ডিফারেন্ট কম্পোনেন্ট অফ আ সিস্টেম ইউনিট। মানে সিস্টেম ইউনিটত কি কি তোমালোকৰ পাৰ্ট থাকে, কম্পিউটাৰ সিস্টেম ইউনিটৰ মাজত কি কি পাৰ্ট থাকে, এইখিনি তোমালোকৰ মেনশন উল্লেখ কৰিব দিছে। মেনশন কৰা মানে উল্লেখ কৰিব দিছে। তোমালোকে এইখন আনসাৰ তোমালোকৰ পেজ নম্বৰ 13 ত আছে, মই দেখাইছো ই নম্বৰটো পেজ নম্বৰ 13। সৰি ইয়াতে পেজ নম্বৰ 13 ৰ পেজ নম্বৰ তোমালোকৰ 11 ত আছে। তো চোৱা এটা সিস্টেম ইউনিটত আমাৰ কি কি কম্পোনেন্ট থাকে তোমালোকৰ চোৱা। সিস্টেম ইউনিটত কি থাকে? এটা হৈ গ'ল ইয়ে SMPS, সেন্ট্রাল প্রসেসিং ইউনিট, সিপিইউ, মাদারবোর্ড, তোমালোকে এইখিনি লিখি দিবা। ডিভিডি ড্রাইভ, মেমোরি কার্ড রিডার, ইউএসবি পোর্ট, রিসেট সুইচ আৰু পাৱাৰ সুইচ। তোমালোকৰ আগৰ ভিডিঅ'টো চোৱা নাই প্লিজ আগৰ ভিডিঅ'টো তোমালোকৰ ডিসক্ৰিপশনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'বা। আৰু নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা। এনসাৰত মই ইয়াতে লিখি দিছো তোমালোকৰ মেইন কম্পোনেন্ট অফ সিস্টেম ইউনিট। সিস্টেম ইউনিটৰ মেইন কম্পোনেন্ট কি থাকে তোমালোকৰ? ইয়াতে যিখিনি আছিল এইখিনি তোমালোকৰ সিস্টেম ইউনিটত থাকে। ইয়াৰ বাহিৰতে আৰু কিবা কিবি থাকে, মানে এইখিনি তোমালোকৰ 6 নহয় বেলেগ ক্লাছত যেতিয়াবা 9 10 তোমালোকৰ যেতিয়া আৰু বেছিকৈ শিকিব পাৰিবা। এফ, কোৱেশ্যন নম্বৰ এফত দিছে, হোৱাট ইজ ডেটা? ডেটা মানে কি হয়? এফ নম্বৰ আনসাৰ তোমালোকে মই ইয়াতে লিখি দিছো। ডেটা ইজ এ ৰ ফেক্ট এণ্ড ফিগাৰ। ফেক্ট মানে কি? তথ্য। অসমীয়াত আমি তথ্য বুলি কওঁ। এটা ফিগাৰ মানে কি হয়? ফিগাৰ মানে তোমালোকৰ ফিগাৰটো মানে ছবি, কিবা এটা ছবি বা তথ্য। মানে তোমালোকৰ নাম যদি আছে, তোমাৰ নিজৰ নাম বা দেউতাকৰ নাম, এটা কি হ'ব? তোমালোকৰ ডেটা হ'ব। ইয়াৰ পিছত তোমালোকৰ সাপোজ তোমালোকৰ মোবাইল এটা ডাটা হয়, কম্পিউটাৰ ডাটা হয়, এইবিলাক ডাটা এটা নেম বিলাক কি আমি ডাটা বুলি কম। ইয়াতে তথ্য বুলি কম। নেক্সট কুৱেশ্যন, মেচ গ্ৰুপ এ উইথ গ্ৰুপ বি। তোমালোকে এৰ লগত বি টো মিলাব লাগে। চোৱা সিপিইউ আমি কি জানো? সিপিইউ হৈ গ'ল ব্ৰেইন অফ কম্পিউটাৰ সেন্ট্রাল প্রসেসিং ইউনিট। ইয়াৰখিনিৰ পৰা এইখিনি হ'ব। তাৰপিছত চোৱা এটা হাৰ্ড ডিস্ক। হাৰ্ড ডিস্ক তোমাৰ কি হয়? ষ্ট'ৰেজ ডিভাইচ। হাৰ্ড ডিস্ক হৈ গ'ল তোমালোকৰ ষ্ট'ৰেজ ডিভাইচ। তাতে কিমান ডাটা তোমালোকৰ ষ্ট'ৰ কৰি ৰাখিব পাৰিবা। ষ্ট'ৰেজ ইউনিট তোমালোকৰ আছে যে। প্ৰজেক্টৰ আমাৰ কি হয়? আউটপুট ডিভাইচ। প্ৰজেক্টৰ আমাৰ কি হয়? আউটপুট ডিভাইচ।
তাৰপিছত তোমালোকৰ স্ক্ৰীনাৰটো কি হয় স্ক্ৰীনাৰ হৈ গ'ল আমাৰ ইনপুট ডিভাইচ এইখিনি হৈ গ'ল তোমালোকৰ গ্ৰুপ এ আৰু গ্ৰুপ বি তোমালোকৰ মিলোৱা ভিডিঅ'টো তোমালোকে কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰিবা আৰু নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী ভিডিঅ'লৈ লগ পাম থেংক ইউ